হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই স্কুটি লৈ গৈ আছোঁ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ। তো সেইকাৰণে ভাবিলোঁ নুমলীগড়ত থকা দেওপাহাৰ আৰ্কিঅলজিকেল ছাইটটো চাই যাওঁ বুলি। তো এতিয়া আমি গৈ আছোঁ শিৱসাগৰৰ ফালে। তো বাটত আমাৰ নগাঁও ওচৰতে আমাৰ স্কুটিখন অলপ বেয়া হৈ গ'ল। তো ইয়াত আমি ভাগ্য আমাৰ ভাল, ইয়াতে ওচৰতে গেৰেজ এটা পালোঁ। তো সেইকাৰণে স্কুটিখন ইয়াতে ঠিক কৰি ল'লোঁ। তো আমি এতিয়া ঠিক কৰাই পিনি এতিয়া যাব লৈছোঁ আৰু স্কুটিখন এতিয়া ঠিক হ'ল। তো এতিয়া আমি পালোহি দেওপাহাৰ। এইটোৱে হৈছে দেওপাহাৰ আৰ্কিঅলজিকেল ছাইট। ইয়াত সঁচাকে বহুত ওখ ষ্টেপকেইটা, ইমানেই ষ্টেপ আছে ইয়াত। সঁচাকে এটা সঁচাকে বহুত ডাঙৰ পাহাৰেই। তো এতিয়া আমি ভাগৰে যুগৰে গৈ আছোঁ পাহাৰটোৰ ওপৰলৈ, ষ্টেপবোৰ বগাই বগাই। তো এতিয়া আমি পাইছোঁহি আৰু সঁচাকে বহুত আছে ইয়াত ষ্টেপ। আমি ইয়াত ৰখি ৰখি গৈ আছোঁ আৰু আমাৰ অৱস্থাও বেয়া হৈ গৈছে, বহুত দূৰ আমি স্কুটি চলাই অহাৰ কাৰণে। তো এতিয়া আমি পাইছোঁহি আৰু দেওপাহাৰ আৰ্কিঅলজিকেল ছাইট। সঁচাকে এইটো বহুতেই পুৰণা এক ভগ্নাৱশেষ হয়। সঁচাকে বহুত ধুনীয়া, ঠাইডোখৰো বহুত ধুনীয়া আৰু অলপ বনায়ো আছে বহুতখিনি ইয়াত নতুনকৈ। তো এইটোৱে হৈছে দেওপাহাৰ আৰ্কিঅলজিকেল ছাইট। বহুত পুৰণা ইয়াত শিলাখণ্ড আছে। ইয়াত থকা শিলাখণ্ডবোৰ দেখি মোৰ এটা কথা মনত পৰিলে যে তেজপুৰত থকা বামুণী হিলছৰ শিলাখণ্ডবোৰ প্ৰায় দেখিবলৈ ইয়াৰ নিচিনা একেই। তো ইয়াৰ পৰা আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ইয়াত সঁচাকে বহুতেই ধুনীয়া পৰিৱেশটো। এতিয়া এৰি থৈ যাবলৈ মনেই যোৱা নাই, কিন্তু উপায় নাই, যাবই লাগিব। আৰু মোৰ যোৱা নিশা টোপনিও বহুত ক্ষতি হৈছে। তো সেইকাৰণে চকু একদম গাঁতত সোমোৱা নিচিনা হৈ আছে। তো ভাগৰো লাগিছে বহুত। নন ষ্টপ গুৱাহাটীৰ পৰা নুমলীগড়লৈকে স্কুটি চলাই আহি আছোঁ। তো এতিয়া আমি শিৱসাগৰ অভিমুখে যাবলৈ ওলাইছোঁ। তো ৰাস্তাটো হৈছে সৰুটো, আপোনালোকে দেখিব পাৰিছে কিমান ওপৰলৈ আমি উঠি আহিলোঁ।